সেই পিতৃ তেওঁ আমাক প্ৰথমে কি দেখালে? তেওঁ আমাক প্ৰেম কৰিলে। তেওঁ আমাক প্ৰেম কৰিলে। সো আমি এজন পিতৃ আমি যদি সঁচাকে ভাল পিতৃ যদি হবলৈ মন আছে, তেনেহলে আমি সেই পিতৃজনক চাই থাকিব লাগিব। আমি যেতিয়া সেই পিতৃৰ ফালে আমাৰ চকু থাকিব, তেনেহলে আমাৰ সেই পিতৃৰ চৰিত্ৰ আমাৰ। আর আমি এজন ভাল পিতৃ হব পাৰিম পৃথিৱীত। আৰু ভাল পিতৃ হোৱাৰ চিন হৈছে যে তেওঁ নিজৰ ল'ৰা ছোৱালীক প্ৰেম কৰে। আমেন। বহুত সময় ল'ৰা ছোৱালী বিলাকে বুজি নাপায়। বহুত ষ্টিক কৰিছে, বহুত মোক এইটো চাব নিদিয়ে। কিন্তু এইবিলাকে গম নাপায় যে এই সকলোখিনিতে যে পিতৃয়ে যে প্ৰটেকশ্যন কৰি আছে এই জগতত, সেই পিতৃয়ে যে প্ৰটেকশ্যন কৰি আছে এই ল'ৰা ছোৱালী বিলাকে গম নাপায়। যেতিয়া এই জগতৰ পিতৃয়ে যদি ল'ৰা ছোৱালী বিলাকক যদি তত্ত্বাৱধান কৰিছে, এইবিলাকৰ যদি ভাল খবৰ হৈ আছে, that means সেই ঈশ্বৰে এই পিতৃৰ যোগেদি সেই ল'ৰা ছোৱালী বিলাকক প্ৰটেকশ্যন কৰিছে। ল'ৰা ছোৱালী বিলাকে বুজি নাপায়, সেইকাৰণে বহুতো ল'ৰা ছোৱালী বিলাকে বুজি নাপায় পিতৃৰ প্ৰেম। আৰু যদি আপুনি ভাল সন্তান হবৰ কাৰণে হলে সদায় আপুনি নিজৰ পিতৃক ৰেচপেক্ট কৰিব, সন্মান কৰিব। সেইকাৰণে the first idea ঈশ্বৰে দিলে, তেওঁ ক'লে যে তোমাৰ পিতৃ মাতৃক সন্মান